শিৱসাগৰত নাই কি ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱসাগৰ বৰপুখুৰী, শিৱদৌল, নাম ডাঙৰ শিলাসাকু নাই কি জেৰেঙা পথাৰৰ পৰা আদি কৰি নমস্কাৰ, মই ফৰিদ খান। শিৱসাগৰ ঐতিহাসিক শিৱসাগৰ পুৰণি নাম আছিল ৰংপুৰ, এতিয়া বৰ্তমান শিৱসাগৰ। মই শিৱসাগৰত উপস্থিত আছোঁ। শিৱসাগৰ শিৱদৌলৰ প্ৰাংগণৰ পৰা ভাবিলোঁ আপোনালোকলৈ এটা ভিডিঅ' আগবঢ়াওঁ। ভিডিঅ'টো যদি চাই ভাল পায় লাইক কৰিব আৰু মৰম দিব। মৰম দুফালে দুকাপ চাহ, এয়াই মৰম। বন্ধু আৰু মই দুয়ো মিলি এটা ভিডিঅ' বনাম, আপোনালোকে শেষলৈকে ভিডিঅ'টো চাবচোন। আজিকালি এটা কথা কওঁ শুনা, আজিকালি লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, সেইবোৰ ক'ব নালাগে, অলপ মৰম দিব। অলপ মৰম দিবচোন আপোনালোকে মোক। এতিয়া ভি মাৰ্ট এখন শ্বপিং মল, শিৱসাগৰ খুব এখন ভাল শ্বপিং মল। তাৰপৰা বজাৰ সমাৰ কৰা হয় বাৰু, আৰু মই দুই তিনিটা ভিডিঅ'ও বনোৱা হৈছিল, আৰু আপোনালোকে নিশ্চয় বহুত লোকে চাইছে বাৰু ভিডিঅ'টো। আৰু তাৰ কাষতে জুচৰ ভাণ্ডাৰ আছে। সেই ভাণ্ডাৰত আজি বন্ধু এজনে বন্ধু মানে মোতকৈ বয়সত ডাঙৰ হ'লেও বন্ধু, আৰু খুব কথা বতৰাবোৰ মিলে এপাজেৰলে। আৰু বন্ধুত্ব মানে যে সমপৰ্যায়ৰ সমান হ'ব তেনেকুৱা এটা কথা নহয়। ডাঙৰকো বন্ধু হ'ব পাৰে, সৰুও বন্ধু হ'ব পাৰে, আৰু বন্ধু থাকিবই লাগিব, আৰু নাথাকিলে জীৱনে আধৰুৱা হ'ব। আৰু এটা তাৰ মাজত কথাই কওঁ, বন্ধুজনৰ সংগ আছে, সংগী নাই। সংগ অৰ্থ হৈছে মানে বন্ধুবৰ্গ, সংগী হৈছে আপোনালোকে নিশ্চয় বুজিছেই, সংগীৰ এজনী খুব প্ৰয়োজন। আৰু মই অতি শীঘ্ৰে বন্ধুজনৰ সংগী এগৰাকী খুব সোনকালে আপোনালোকে বিয়াৰ ব্লগ পাব। তেখেতক বিয়া পাতি দিব লাগিব, আৰু আমাৰ দায়িত্ব। আৰু ছোৱালী তলে তলে চাই থকা হোৱা নাই, আপোনালোকে ভাবিছে যে ছোৱালী চাই আছে, চোৱা নাই, কিন্তু মোৰ চকুত এগৰাকী আছে, দায়িত্ব বাঢ়িল, আৰু মই বন্ধু হিচাপে চাই দিবই লাগিব। মোৰ অসমৰ নতুন নাৰী আৰু নতুন পুৰুষ। নহলে ইতিহাসে কান্দিব এদিন হৈ, নহলে ইতিহাসে কান্দিব এদিন হৈ, অসমীয়া জাতিটো গ'ল গ'ল গ'ল, অসমীয়া জাতিটো গ'ল। শিৱসাগৰত নাই কি ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱসাগৰ বৰপুখুৰী, শিৱদৌল, নাম ডাঙৰ শিলাসাকু কি নাই কি জেৰেঙা পথাৰৰ পৰা আদি কৰি শিৱসাগৰ অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ। শিৱসাগৰত কি নাই, শিৱসাগৰ কমলদৈ পুল। কি খবৰ? মই বৰ্তমান আহি পালোঁ, গৰম দিনটো সোমালে, আৰু গৰম দিনত খুব মই বেলৰ জুচ খাওঁ। গিলাচ 50, ডাঙৰ গিলাচ 100। আমাৰ শিৱসাগৰ ভি মাৰ্ট, চিঞৰি নাথাকিব, ভি মাৰ্টৰ কাষত এই দাদাজনে এতিয়া বেল উলিয়াই আছে। আজিতো চেলমেনে হ'লো, কি কৰিব, উপায় নাই, আৰু এইজনক দিব লাগিব। এই আমাৰ ছাৰ হয়। মানুহটো ইয়াত ধুনীয়া লাগিছে দেই, সৰুৰ পৰাই ধুনীয়া নে কি? এইটো বিহুতে লোৱা হ'ল আৰু। খাই কেনেকুৱা লাগিছে? সঁচাকে? নাম্বাৰ কিমান দিব 10ৰ ভিতৰত? 9.5। আধাটো কিয় দিয়া নহ'লে? আধাটো মানে অকণমান ঠাণ্ডাটো বেছি পাইছোঁ। সেইটো ক'ব লাগিব, ঠাণ্ডাটো অকণমান কম দিবলৈ। ভালেই। আপুনি যে ভিডিঅ'বোৰ বনাই এনেকে মানে কিবা এটা সাধাৰণ বিষয়বস্তুৰ ওপৰতে ভিডিঅ' বনাই, মানে আপুনি ভিডিঅ' বনোৱাত সোধক, একো অসুবিধা নাই, ন' প্ৰব্লেম, সোধক। মানে আপুনি ভিডিঅ' বনোৱাত বৰ আগ্ৰহী নি? হয়, মই বিৰাট ভাল পাওঁ।
আপুনি এনে বস্তুটো সিলেক্টেড কৰে নাই যে এই বস্তুটোৰ ওপৰত মই ভিডিঅ' বনাম, এই ভিডিঅ'টো খুব ৰাইজে ভাল পাব বা এই ভিডিঅ'টো নবনাওঁ, এইটো ৰাইজে ইমান আঁকোৱালি নল'ব, সেই বস্তুটো আপুনি কেনেকৈ চিলেক্ট কৰে? চিলেক্ট মানে কি, ফৰিদ খান ব্লগ মন যায় ফোন কৰিছে হৈ থাকোঁ, ফোন হৈ থাকক। যিহেতু মই ব্লগাৰ, ৰাইজে কয়, কিন্তু মই আজিলৈকে এদিনো ভবা নাই বাৰু ব্লগিং বা মোৰ প্ৰথম কথা হ'ল মই ভিডিঅ' বনাই ভাল পাওঁ, 1 নম্বৰ কথা। 2 নম্বৰ কথা, ভিডিঅ' বনোৱাৰ মাধ্যমেৰে পইচা ইনকম হয়। পইচাটো লাগিবই জীৱনত চলি কৰি খাবৰ কাৰণে। পইচাও পায়? পায় তেনেকৈ। ইউটিউবত ভিডিঅ' মই আপলোড দিওঁ, ফেচবুকত দিওঁ, কিন্তু ফেচবুকতকৈ ইউটিউবত পইচাটো অলপ বেছি আৰু ফেচবুকত অলপ কম। আৰু ফেচবুকত 5,000 ফলোৱাৰ্ছ হ'ব লাগিব, 60,000 মিনিট হ'ব লাগিব, আৰু ইউটিউবত 1K ছাবস্ক্ৰাইবাৰ হ'ব লাগিব, 4,000 ঘণ্টা হ'ব লাগিব। $100 8,200 কেইটকা আছিলে, মানে ইণ্ডিয়ান ভেলু, মানে ডলাৰ হিচাপত সোমায় $100, আৰু ইণ্ডিয়ানত হেৰি কৰিব পাৰে। প্ৰথম উদ্দেশ্য মই ভিডিঅ' বনাই ভাল পাওঁ 1 নম্বৰ, আৰু মই যিকোনো বস্তু সঁচা দিওঁ, আৰু এইখনে কোনো মোক মতা নাই আহা তুমি জুচৰ ওপৰত ভিডিঅ' এটা বনোৱা। মই আহিলোঁ হঠাতে, খুব এটা গৰম লাগিলে, সময় 10 বাজি পাৰ হ'ল যদিও খুব ৰাতিপুৱাই গৰম এটা উঠিলে, কিন্তু বতৰটো ইমান ৰ'দ নাই দিয়া যদিও এটা গুপগুপীয়া গৰম। আৰু মই গৰম দিনত বেলৰ জুচ খাই খুব ভাল পাওঁ, আৰু এয়া আপোনালোকে নিশ্চয় দেখিছেই, জুচ খাই আছোঁ। আৰু এগিলাচত 50 টকা, আৰু পেটৰ কাৰণে ভাল বেলৰ জুচটো। তাৰ উপৰিও মই এইটো ক'ব বিচাৰিছোঁ, প্ৰথম কথা হ'ল মই ভিডিঅ' বনাই ভাল পাওঁ। ভিডিঅ' বনোৱাটো মোৰ খুব আগ্ৰহটো বাঢ়ি গৈ আছে দিনক দিনে, আৰু আপোনালোকে পাই থাকিব ভাল ভিডিঅ'। বিভিন্ন অসমৰ চুকে কোণে প্ৰান্তত যাম, আৰু মই আৰু অলপমান আপোনালোকে মৰম দিব, খুব ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু মই অসমৰ বাহিৰতো যাম, আৰু প্ৰয়োজন হ'লে ভাৰতৰ বাহিৰতো যাম। ভাৰতৰ বাহিৰত যাবলৈ হ'লে মোৰ ছাবস্ক্ৰাইবাৰ সংখ্যা অলপ হ'ব লাগিব, তেতিয়াহে যাব পাৰিম। কম সংখ্যক হ'লে অলপ দিগদাৰ হয়। আৰু প্ৰথম কথা হ'ল, মই প্ৰথমে আগতো কৈছোঁ আৰু এতিয়াও ক'ম, আৰু অনাগত দিনতো কৈ যাম, ভিডিঅ' বনাই 1 নম্বৰ ভাল পাওঁ। যুঁজত নহয়, কাৰোবাৰ লাখ ভিউজ আহিছে, মিলিয়ন ভিউজ আহিছে, তাত মোৰ ক'বলগীয়া নাই। কাৰোবাৰ ভিডিঅ' বনাইছে, কাৰোবাৰ ভিউজ নাই অহা, তাতো মোৰ ক'ব লাগে। মই ভিউজ লৈ তেনেকুৱা এটা, খালি ভিউজ আহিলে ভাল লাগে ভিডিঅ'বিলাকত, আৰু ভিউজ নাহিলে মনটো দুখ লাগিব। অভিয়াছলি কিবা এটা কাম কৰাৰ পাছত কাৰোবাৰ যদি সেই কামটোৰ সফলতা অৰ্জন কৰা দেখা নাযায়, নিশ্চয় দুখ লাগিব। ভিউজটো নাহিলে অকণ বেয়া লাগে মনটো, হ'লেও ভিউজ বুলিয়ে যে মই ভিডিঅ' বনাইছোঁ নহয়। প্ৰথমতে মই ভিডিঅ' বনাই ভাল পাওঁ, 1 নম্বৰ কথা। ভিডিঅ' বনাই ভাল পাওঁ। দ্বিতীয় কথা হ'ল, ভিডিঅ' যে বনাই গৈ আছোঁ, ভিডিঅ'ৰ পৰা পইচা ইনকম হয়, আৰু পইচা ইনকম হ'লেতো আৰু মানুহক জীৱনত চলিবলৈ পইচা লাগেই। সেইটোৰ পৰা ভাইটিও আছে, ভাইটিহঁতৰ দোকানলৈ আহিব আপোনালোকে, খুব খাই ভাল লাগিলে। আৰু আমাৰ শিৱসাগৰৰ ভি-মাৰ্টৰ পপুলাৰ যি কাপোৰৰ শ্বপিং মহলৰ কাষতে এখন খুব নতুনকৈ খোলা হৈছে। ভাইটি, এইখন খোলা কিমান দিন হ'ল? কেনেকুৱা চলিছে বিক্ৰী বাৰ্তা? ঠিকে চলিছে বাৰু, আৰু ভালকৈ চলক। খালি বস্তুবোৰ আজি যেনেকৈ অৰিজিনেল পাইছোঁ, পাছতো দোকানৰ নামটো দি দিম বাৰু। মা দুৰ্গা, সকলো আহিব, সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়া মই বেলৰ জুচ খালোঁ, আপোনালোকে নিশ্চয় দেখিছে, আৰু মোৰ বন্ধুজনো খালে, ময়ো খালোঁ। যিটো এটা ভাল লাগিছে খাই, পাছত কিবা ডুপ্লিকেট হ'ব? ছেম হ'ব ন? আৰু সদায় যদি মানে ভৱিষ্যতো 6 মাহ, 1 বছৰ, 2 বছৰৰ পাছতো এনেকুৱা ধৰণৰ থাকে, কাষ্টমাৰ সদায় আহিব। আৰু কি জুচ উপলব্ধ আপুনি কৈ দিয়কচোন। হয়, গ্ৰেপ মিক্স আছে, পমগ্ৰেনেট আছে, হয়, মেংগো শ্বেক হ'ব, এপল শ্বেক আছে, হয়, আৰু আছে কিবা কিবি চিজনেল ফ্ৰুট চব হ'ব। মানে এতিয়া গৰম দিনততো খুব ধুনীয়া চলিব। আৰু ঠাণ্ডা দিনত কি বিক্ৰী কৰা হয়? মানে এই ফ্ৰুটছে বিকো, ফ্ৰুটছ আছে, ড্ৰাই ফ্ৰুট